এই চোকা ৰ'দ আৰু অত্যাধিক গৰমৰ বাবে স্কিনত ঘামচি, খজুলি, স্কিন জ্বলা-পোৰা কৰা, স্কিনত ৰঙা ৰঙা ফোঁহা উঠা এই সমস্যাবোৰ আৰম্ভ হ'ব পাৰে। গৰমৰ দিনত এই সমস্যাবোৰ স্কিনত নহাৰ পৰাই স্কিনখনৰ যত্ন লোৱাটো বহুত প্ৰয়োজন। গৰমৰ দিনত স্কিনখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ, সতেজ কৰি ৰাখিবলৈ কেইটামান ঘৰুৱা উপায় জানো আহক। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এই ৰ'দ গৰমৰ দিনকেইটাত স্কিনখন কেনেকৈ যত্ন ল'ব লাগে তাৰে কেইটামান নিয়ম। তে আহক জানো স্কিন কেয়াৰৰ এনেকুৱা 5টা উপায় যিকেইটা উপায়েৰে আপোনালোকে আপোনালোকৰ স্কিনখন এই গৰমৰ দিনত স্বাস্থ্যৱান কৰি ৰাখিব পাৰিব আৰু সতেজ কৰি ৰাখিব পাৰিব। ভিডিঅ'টো একেবাৰে শেষত মই আপোনালোকক খুব বঢ়িয়া এটা স্কিন কেয়াৰ টিপছ দেখুৱাম, যিটো স্কিন কেয়াৰ টিপছ আপোনালোকে কৰিলে গৰমৰ দিনত আপোনালোকৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিব পাৰিব, স্কিনখন স্বাস্থ্যৱান আৰু সতেজ কৰি ৰাখিব পাৰিব। ইয়াৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। গৰমৰ দিনত আমাৰ স্কিনখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ, স্কিনখন সতেজ কৰি ৰাখিবলৈ, স্কিনখনৰ গ্ল' আহিবলৈ, স্কিনখন বগা কৰিবলৈ আপোনালোকলৈ আজি মই 5টা টিপছ আগবঢ়াম। এই 5টা টিপছে আপোনালোকৰ স্কিনখন স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰিব। ফাৰ্ষ্ট টিপছটো হৈছে ক্লিনজাৰ আৰু ছানস্ক্ৰীন। আমি স্কিনখন ক্লিন কৰিব লাগিব খুব ভালকৈ আৰু ছানস্ক্ৰীন লগাই থাকিব লাগিব। গৰমৰ দিনত সূৰ্যৰ প্ৰখৰ UVA আৰু UVB কিৰণৰ পৰা স্কিনখন প্ৰটেক্ট কৰিবৰ কাৰণে দিনটোত দুবাৰকৈ আমি স্কিনখন ক্লিন কৰাটো বহুত জৰুৰী। গৰমৰ দিনত স্কিনখন ক্লিন কৰিবলৈ এনেকুৱা ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে যিটো ক্লিনজাৰত কোনো কেমিকেল নাথাকে। 2 নম্বৰতে সেই ক্লিনজাৰটোত এলকহল ফ্ৰী হ'ব লাগে, স্মেল ফ্ৰী হ'ব লাগে। ভিটামিন B3 যুক্ত যিবোৰ ক্লিনজাৰ সেইবোৰ গৰমৰ দিনত আমাৰ স্কিনৰ কাৰণে ভাল হয়। গৰমৰ দিনত আপোনালোকে স্কিনখন ক্লিন কৰিবলৈ হ'লে গাখীৰতকৈ ভাল একো নাই। আপোনালোকে কেঁচা গাখীৰত গোলাপ জল মিহলাই পেলাই ধুনীয়াকৈ মুখখনত লগাই পেলাই 2 মিনিট লাহে লাহে মাছাজ কৰিব। মাছাজ কৰি পেলাই আপোনালোকে স্কিনখন ক্লিন কৰিব। এনেকৈ যদি গৰমৰ দিনত আপোনালোকে কেঁচা গাখীৰে স্কিনখন ক্লিন কৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনখন হেল্ডি হৈ থাকিব আৰু আপোনালোকৰ স্কিনখন ভিতৰৰ পৰা চাফাও হ'ব। এই ক্লিনজাৰে আমাৰ স্কিনৰ পৰা এক্সেছ অইল আৰু আমাৰ স্কিনৰ প'ৰ্ছবোৰ ভালকৈ চাফা কৰি দিয়ে। এতিয়া মই আপোনালোকক 2 নম্বৰ টিপছটো কৈছোঁ, মাজে সময়ে আমি আমাৰ স্কিনখনত স্ক্ৰাব কৰি থাকিব লাগে। গৰমৰ দিনত স্ক্ৰাব কৰিবলৈ হ'লে সদায় নেচাৰেল স্ক্ৰাবটো বেছিকৈ ভাল হয়। সেইকাৰণে আপোনালোকে কেমিকেল ফ্ৰী নেচাৰেল স্ক্ৰাব ব্যৱহাৰ কৰিব। নেচাৰেল স্ক্ৰাবটো বহুত ভাল হয় কাৰণ সেই নেচাৰেল স্ক্ৰাবত কোনো কেমিকেল নাথাকে। সেই নেচাৰেল স্ক্ৰাবটো আমি ঘৰুৱা কিছুমান বস্তুৰে বনাব পাৰোঁ। ঘৰুৱা বস্তুবোৰত যিহেতু কেমিকেল নাথাকে সেইকাৰণে আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। গৰমৰ দিনত স্ক্ৰাব কৰিলে এনেকুৱা স্ক্ৰাব হ'ব লাগে যিটো স্ক্ৰাবে আমাৰ স্কিনখনত ঠাণ্ডা দিয়ে আৰু স্কিনখন ছফ্ট কৰে আৰু লগতে আমাৰ স্কিনখন ডিপ ক্লিনো কৰিব পাৰে। এতিয়া মই আপোনালোকৰ ঘৰতে বনোৱা এটা নেচাৰেল স্ক্ৰাবৰ বিষয়ে কৈ দিছোঁ। আপোনালোকে অকণমান পিঠাগুড়ি ল'ব, সেই পিঠাগুড়িতে অকণমান এল'ভেৰা জেল মিলাব, অকণমান গাখীৰ মিলাই পেলাই আপোনালোকে গোটেইকেইটা বস্তু মিক্স কৰি পেলাই আপোনালোকে মুখত লগাই লাহে লাহে 2 মিনিট মাছাজ কৰি দিব। মাছাজ কৰি পেলাই আপোনালোকে সেইদৰে 5 মিনিট ৰাখি থ'ব। 5 মিনিটৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। এনেদৰে কৰিলেও আপোনালোকৰ স্কিনখন ছফ্ট হ'ব, আপোনালোকৰ স্কিনখনে ঠাণ্ডাও পাব আৰু আপোনালোকৰ স্কিনখন চাফাও হ'ব। এতিয়া মই আপোনালোকক 3 নম্বৰ টিপছটো কৈছোঁ। গৰমৰ দিনত আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰখাটো বহুত জৰুৰী। গৰমৰ দিনত আমাৰ শৰীৰৰ পৰা বেছিকৈ ঘাম ওলাই থাকে, সেইকাৰণে আমাৰ শৰীৰত পানীৰ পৰিমাণটো কমি যায়। শৰীৰটো হাইড্ৰেট কৰি ৰাখিবলৈ আমি বেছিকৈ পানী খাই থাকিব লাগে। ইয়াৰ উপৰিও আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ হ'লে আমি বাহিৰৰ পৰাও যত্ন কৰিব লাগে। গৰমৰ দিনত স্কিনখন ভালে ৰাখিবলৈ আমি হেলুৰনিক এচিডযুক্ত ক্ৰীম ব্যৱহাৰ কৰিব লাগে। এই গৰমৰ দিনত স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ, আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখিবলৈ আমি নৰ্মেল পানীটো খোৱাৰ উপৰিও আমি নেমু পানীও খাব লাগে, ৱাটাৰমেলনৰ জুচ খাব লাগে, এনেধৰণৰ ফলবোৰৰ জুচ খাই থাকিব লাগে। তেতিয়া আমাৰ শৰীৰটো হাইড্ৰেট হৈ থাকে। শৰীৰটো হাইড্ৰেট হৈ থাকিলে আমাৰ স্কিনখনো হাইড্ৰেট হৈ থাকিব। ইয়াৰ উপৰিও স্কিনখনৰ
বাহিৰৰ পৰা যত্ন কৰিব পাৰে বাহিৰৰ পৰা যত্ন কৰিবলৈ হলে আপোনালোকে এলোভেৰা জেল লগাব পাৰে ৱাটাৰমেলনৰ জুচটো আপোনালোকে লগাই থব পাৰে বা নেমুৰ ৰসটো আপোনালোকে গাখীৰৰ লগত মিক্স কৰি লগাই থব পাৰে এনেকৈ যদি আপোনালোকে লগাই তেতিয়া হলে আপোনালোকৰ স্কিনখন বাহিৰৰ পৰাও হেলদি হৈ থাকিব এতিয়া মই আপোনালোকৰ গৰমৰ দিনত স্কিনখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ স্কিনখন সতেজ কৰি ৰাখিবলৈ 4 নম্বৰ পইণ্টটো কৈছো ৰাতি স্কিন কেয়াৰ কৰাটো বহুত জৰুৰী যেতিয়া আমি ৰাতি শুই থাকো তেতিয়া বডিটো নিজে ৰিপেয়াৰ হৈ থাকে দিনটোত ৰ'দ গৰমত স্কিনখন যিমানখিনি ডেমেজ হৈ যায় সেই ডেমেজখিনি ৰাতি স্কিনে ৰিপেয়াৰ কৰে সেইকাৰণে আমি ৰাতি স্কিন কেয়াৰ কৰিব লাগে ৰাতি আমি নাইট ক্ৰীম স্কিনত লগাব লাগে স্কিনখন ধুনীয়াকৈ সাফা কৰিব লাগে প্ৰথমতে সাফা কৰি পেলাই আমি নাইট ক্ৰীম এটা লগাই পেলাই শুব লাগে তেতিয়া আমাৰ স্কিনখন খুব ধুনীয়া গ্লো কৰিব আৰু আমাৰ স্কিনখনত বলি ৰেখা নাহিব স্কিনখন স্বাস্থ্যৱান হৈ থাকিব এতিয়া মই আপোনালোকক 5 নম্বৰ টিপছটো কৈছো স্কিনৰ বাবে সদায় ভিটামিন সি যুক্ত বস্তু ভাল হয় ভিটামিন সি যুক্ত খাদ্য খোৱা ভাল আৰু ভিটামিন সি যুক্ত ক্ৰীম ফেস পেক আদি লগোৱাও ভাল ভিটামিন সি এ আমাৰ স্কিন হেলদি কৰে আৰু আমাৰ স্কিন গ্লোইং কৰে ভিটামিন সি আমাৰ স্কিনৰ কোলাজেন লেভেলটো মেইনটেইন কৰি ৰাখে কোলাজেন এনেকুৱা এটা বস্তু যিটো বস্তু স্কিনত বেছিকৈ বাঢ়ি গলে আমাৰ স্কিনখন কলা পৰে স্কিনত কলা কলা চকলা দাগ পৰে কলা হৈ যায় স্কিনখন সেই কোলাজেন লেভেলটো মেইনটেইন কৰি ৰখাত ভিটামিন সি এ সহায় কৰে নেমুত বহুত বেছি পৰিমাণে ভিটামিন সি থাকে আপোনালোকে সেই কাৰণে গৰমৰ দিনত নেমু পানী খুব বেছিকৈ খাব আৰু আপোনালোকে তিয়হ খাব পাৰে তিয়হতো ভিটামিন সি থাকে গতিকে তিয়হ আৰু নেমুৱে আমাৰ স্কিনখন গৰমৰ দিনত সতেজ কৰি ৰাখিব পাৰে স্কিনখন স্বাস্থ্যৱান কৰি ৰাখিব পাৰে আজি মই আপোনালোকক কেইবাটাও স্কিন কেয়াৰ টিপছ কলো যি কেইটা টিপছে আপোনালোকৰ গৰম দিনত স্কিনখন স্বাস্থ্যৱান আৰু সতেজ কৰি ৰাখিব পাৰিব ভিডিওটোৰ শেষত মই আপোনালোকক খুব বঢ়িয়া এটা স্কিন কেয়াৰ টিপছ দেখুৱাম বুলি কৈছিলো সেইটো মই এতিয়া দেখুৱাম আপোনালোকক এই স্কিন কেয়াৰ টিপছটোত মোক লাগিব নেচাৰেল এলোভেৰা পাত আৰু এই নেচাৰেল এলোভেৰা পাতটো এতিয়া মই এটা টুকুৰা কৰি লৈছো ইয়াৰ সাইডৰ কাইট কেইডাল কাটি লৈছো কটাৰ পাছত এতিয়া মই মাজৰ পাতটো এৰুৱাই লম যাতে জেলখিনি ওলাই এয়া মাজৰ জেলটো ওলাই গল এতিয়া এটো কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম আজি মই দেখুৱাবলৈ যোৱা এই পদ্ধতিটোৰে যদি আপোনালোকে এলোভেৰা জেল স্কিনত লগায় তেতিয়া হলে আপোনালোকৰ স্কিনখন গৰমৰ দিনত ঠাণ্ডা কৰি ৰাখিব পাৰিব স্কিনখন ধুনীয়া স্বাস্থ্যৱান হ'ব স্কিনখন ধুনীয়া গ্লো হ'ব এই নেচাৰেল এলোভেৰা পাতটোৰ লগত মোক লাগিব অকনমান কেঁচা গাখীৰ এই কেঁচা গাখীৰতে মই এই এলোভেৰা পাতৰ জেলৰ যেটো সাইড হেতু তিয়াই লৈছো লোৱাৰ পাছত মুখত এনে ধৰণে লগাম এনে ধৰণে লগাই পেলাই 3-4 মিনিট লাহে লাহে এনেকৈ মাসাজ কৰিম এনেকৈ যদি আপোনালোকে মাসাজ কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব আৰু স্কিনখন সাফাও হ'ব গাখীৰে আপোনালোকৰ স্কিনখন সাফা কৰিব পাৰিব এলোভেৰা আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিব পাৰিব গ্লোইং কৰিব পাৰিব স্কিনত থকা বলি ৰেখা দূৰ কৰিব পাৰিব আৰু স্কিনখন ঠাণ্ডাও হৈ থাকিব মই 3 মিনিট মাসাজ কৰি ললো 3 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে এটো এনেকৈ আৰু 5 মিনিট মুখত লাগি থাকিবলৈ দিব 5 মিনিট পাছত দেখিব খুব ধুনীয়াকৈ শুকাই গৈছে শুকাই যোৱাৰ পাছত আপোনালোকে একদম ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ নিজৰ যেটো ক্ৰীম হেতু লগাব ক্ৰীমটো লগোৱাৰ 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাবলৈ নাপাহৰিব গৰমৰ দিনত সানস্ক্ৰিনটো বহুত জৰুৰী হয় সূৰ্যৰ পৰা অহা UVA UVB কিৰণৰ পৰা স্কিনখন প্ৰটেক্ট কৰি ৰাখিব পাৰে সেই কাৰণে আপোনালোকে সানস্ক্ৰিন সদায় লগাব আজিৰ এই ভিডিওটো ইমানে আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত মোৰ এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আকৌ আপোনালোকৰ ওচৰলৈ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো